কৃষ্ণ হৰি ও ৰাম বলি চলন চতুৰ্থ কীৰ্তন গৰুৰ কেতু প্ৰাণ হেতু ও ৰাম তুমি নাৰায়ণ জানি লৈলো তোমাত হৰণ এহি মতে চক্ৰে ধৰি কাটি মাৰি বৈশ্য কৰি কত দানৱক দিলে আনি দৈত্যগণ ত্ৰাস হুয়া কাণ মুণ্ডন লাৰিয়া থাকিল বলিৰ বাক্য মানি এহি মতে চক্ৰে ধৰি কাটি মাৰি বৈশ্য কৰি কত দানৱক দিলে আনি কাটি মাৰি বৈশ্য কৰিছে দৈত্যগণত ত্ৰাস হুয়া দৈত্যবিলাক মানে ত্ৰাস হৈছে ত্ৰাস মানে ছাৰখাৰ হৈছে কত যাব কত নাযাব এনে কাণ মুণ্ড নলাৰিয়া কাণ মুণ্ড যাক যেনেকৈ পাইছে সেনেকে কাটিছে থাকিল বলিৰ বাক্য মানি কেৱল বলিৰ কথাই শুনে কৃপাময় দৈত্যপতি শিক্ষা দেন্ত প্ৰতি শুনিয় সমস্ত দানৱ যিটো হৰি কথা কৈ হৰি নাম সদালৈ সিহে মোৰ পৰম বান্ধৱ কৃপাময় দৈত্যপতি শিক্ষা দেন্ত শিক্ষা মানে যিকোনো এই সিহঁতৰ যি ধৰ্ম যি কয় সেইটো শিক্ষা দিব লাগিব প্ৰতি মানে সকলো দিনতে শুনি সমস্ত দানৱ আৰু দানৱ বিলাক তুমি শুনা যিটো হৰি কথা কৈ হৰিৰ নাম সদা লৈ সিয়ে মোৰ পৰম বান্ধৱ যিয়ে মোৰ নাম লয় সেইজনে কি হব মোৰ বান্ধৱ হব কৰজৰে বল হেৰা অসুৰ স্বভাৱ এৰা হৰি ভকতিত দিয়া চিত্ত মুখে হৰিৰ নাম স্মৰয় হৃদয়ত ৰূপ ধৰয় তাহাৰ ভিতৰ মই ভৃত কৰজৰে বল হেৰা অসুৰ স্বভাৱ এৰা তুমি যি অসুৰ হৈ আছা এই অসুৰ স্বভাৱ বিলাক তুমি এৰা কি কৰা হৰি ভকতিত ধৰা চিত্ত দিয়া মুখে হৰিৰ নাম স্মৰয় হৰিৰ নাম মুখে দিয়া লও হৃদয়ত ৰূপ ধৰা আৰু তাহাৰ ভৃত্তৰ মই ভৃত্য আৰু সেইজনৰহে মই ভৃত্তৰ ভৃত্য হম শুনিয়ক জ্ঞাতি লোক অবে কৃপা কৰা মোক হৰি স্মৰি হুয় পৰিত্ৰাণ নুহিতে বে পাইবা ফল এহি বুলি মহাবল ভকতৰ পাতিলা দেৱান শুনি জ্ঞাতি তোমালোকে শুনা জ্ঞাতি মানে সকলো বান্ধৱ সবে কৃপা কৰা মোক তোমালোকে মোক কৃপা কৰা হৰি স্মৰি হৰিক স্মৰণ কৰা তেতিয়াহে তুমি কি পাবা পৰিত্ৰাণ পাবা নুহি তেবে পাইবা ফল এহি বুলি মহাবল আৰু সেই হৰি হৰি কৈ থাকিলে তোমাৰ আপোনা আপুনি বল আহিব শক্তি আহিব ভকতৰ পাতিলা দেৱান ভকতৰ কি দেৱান পাতিলা মানে দোকান ভকতৰ পাতিলা দেৱান দেৱান মানে সকলো ভকতে আহি নাম কীৰ্তন কৰা গোট খাৱা এইটো দেৱান কোনে হৰি কথা কৈ কোনে কৈত নাম লৈ নিতে কৰয় আছিল বাংকি যাহাৰ নুপুজে ভাব তাহাৰ জীৱন নাও চেংগি দিয়া মাৰৈ প্ৰাণ টাংকি কোনে হৰি কথা কৈ কোনে কৈত নাম লয় কৈ কোনে ক'ত নাম লয় নিতে কৰৈ নিতে সকলো মতে
কৰে ৱাছিল বাংকি বাংকি মানে কথা আৰু যাহাৰো নুপুজে ভাৱ তাহাৰো জীৱন নাও যাই নুপুজে তেওঁৰ জীৱন কি হব নাওৰ নিচিনা ফুলুং ফুটুং চেংগি দিয়া মাৰৈ প্ৰাণ টাংকি ঘূৰৈ পাইক ঘৰে ঘৰে অবংশকে বেৰহি ধৰে যাহাৰা নাও লয় হৰি নাম সৰ্বস্ব আগ্ৰহী লয় যিয়ে মানে হাঞ্চ থৈ গলাটো লগাই বৰ ফুৰৈ পাইক ঘৰে ঘৰে মানুহৰ ঘৰে ঘৰে ফুৰে কিন্তু সবংশকে কি ধৰে বেৰহি ধৰে যাহাৰ কি নলয় হৰিৰ নাম নলয় কিন্তু ঘৰে ঘৰে ঘূৰি ফুৰে কিন্তু হৰিৰ নাম লবা টান পায় সৰ্বস্ব আগ্ৰহী লৈ যিয়ে মানে হাঞ্চত হৈ গলাটো লগাই বৰ চাম মানে গলাত মানে কিবা একটা আটকিয়া থকা হেনা কৃষ্ণৰ নাম ললে জানিবোৰ বা কিবা অসুবিধা হয় সেনেকুৱা পৰ্যায় হয় আৰু নোকোৱাবিলাকৰ কীৰ্তনত চিত্তনেদি গ্ৰাম্য কথা কৈ যদি তাহাৰ গানত হুচি তাৰৈ হৰি ভকতি এৰি হাস্য উপহাস্য কৰি চহৰতে তাৰ গাল ফাৰৈ আৰু কীৰ্তন কীৰ্তনত কাই নেদে চিত্ত মন কাণ যদি নিদিয়ে খালি ঘৰুৱা কথা কৈ থাকে সেইবিলাকৰ কাণত খুচি মানে জং হালা বিন্দাই ধৰিয়া মানে এনেকুৱা মানে ভাৱ হয় যেনিবা গৰম লোহা দিলে যেনেকুৱা কাণ দুখন ঠিক সেনেকুৱা ভাবে আৰু হৰি ভকতিক এৰি হৰি ভকতি কবা লাগে কিন্তু সেইবিলাক নকৈ হাস্য উপহাস কৰি ফুৰে সেইবিলাকৰ ভগৱন্তই কি কৰিব জমদূতে ভগৱন্তই নকৰে জমদূতে গলত চৰিয়া কি কৰিব গাল চাল ফাৰি দিব ৰাজাৰ দণ্ডিত থাকি পুতল পুৰি ঢাকি নিৰন্তৰে কৰৈ হৰি ঘোষ আন গৃহ কৃত এৰি হৰি বুলি পাৰৈ গেৰি শুনি মিলৈ বলিৰ সন্তোষ ৰাজাৰ দণ্ডিত ৰাজাই কি দিব দণ্ডিত মানে শাস্তি দিব পুতল পুৰিত থাকি নিৰন্তৰে কৰৈ হৰি ঘোষ তুমি সেইবিলাক সকলো বাদ দি তুমি হৰি হৰি কৈ থাকা আৰু আন গৃহ যিবিলাক গৃহৰ বেয়া কাম সেইবিলাক বাদ দি তুমি কি কৰা সদায় হৰি হৰি কৈ থাকা কৃষ্ণ কৃষ্ণ কৈ থাকা তেতিয়াহে ভগৱানে কি পাব সন্তোষ পাব কৃষ্ণ হৰি ৰাম